মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিবলৈ লৈছোঁ অনুশীলনী পেজ নম্বৰ 91ত আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমতে দিছে 1 নম্বৰত পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় বুলি দিছে কোনটো উক্তি অশুদ্ধ প্ৰথম দিছে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে এইটো শুদ্ধ কাৰণ যিমানে বাওঁফালৰ পৰা সোঁফাললৈ যায় সিমানে তাৰ ধাতৱ ধৰ্মটো কমি আহে যিমানে বাওঁফালে থকা মৌলবোৰৰ ধাতৱ ধৰ্ম বেছি হয় বাওঁফালে আৰু ওপৰলৈ থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এইটো নহয় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এইটো শুদ্ধ নহয় তাৰপিছত হৈছে পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অতি সহজে হেৰুৱায় গতিকে এইটো উক্তিটো শুদ্ধ নহয় সি অপশ্যনটো ডিত দিছে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে এইটো শুদ্ধ গতিকে ইয়াৰ ভিতৰত অশুদ্ধটো হ'ল পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অতি সহজে হেৰুৱায় যিটো নেকি অশুদ্ধ তাৰপিছত দিছে 2 নম্বৰত মৌল Xয়ে XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি গতিকে ইয়াতে চাম আমি যেটো XCl2 মানে এইটো ক্লোৰিনৰ যেটো আছে হেতু যুজতাটো মানে যুজতা হ'ব হে মৌলটোৰ হ'ব গতিকে আমি যদি চাওঁ ইয়াতে সোডিয়ামৰ 1 হ'ব মেগনেছিয়ামৰ চালে 2 হ'ব মেগনেছিয়ামৰ 2 গতিকে ইয়াতে মিলিব মেগনেছিয়ামটো গতিকে অপচনটো হ'ব মেগনেছিয়াম 3 নম্বৰ দিছে কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ ইলেক্ট্ৰন সম্পূৰ্ণ দুটা কক্ষ কোনটো মৌলৰ আছে যদি আমি চাওঁ নিয়নৰ যেতিয়া চাম 2:8 টা মানে ইলেক্ট্ৰন সম্পূৰ্ণ হৈ থকা দুটা কক্ষ কাৰ আছে নিয়নৰ গতিকে এইটো হ'ব নিয়ন বুলি লিখিবা তোমালোকে তাৰপিছত দিছে 2:8:2 ইলেক্ট্ৰনৰ বিন্যাস 2:8:2 ইলেক্ট্ৰনৰ বিন্যাস কাৰ আছে 8:10 এইটো কাৰ হয় মেগনেছিয়াম বুলি লিখিবা মই শৰ্ট ফৰ্মটো লিখিছোঁ এমজি মেগনেছিয়াম তাৰপিছত দিছে যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ যোজক কক্ষত 4টা ইলেক্ট্ৰন মুঠ 3টা কক্ষ 3টা হ'ব লাগিব এনেকে 3টা কক্ষ হ'ব লাগিব আৰু যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকিব যোজক কক্ষত 4টা ইলেক্ট্ৰন কাৰ থাকিব প্ৰথমটো 2টা থাকিব প্ৰথমটো 2টা তাৰ পিছতো 8টা থাকিব 8 10 10 4 14 14 কাৰ হয় সিলিকন সিলিকন তোমালোকে নামটো লিখি দিবা সিলিকন বুলি সিলিকন এটো মেগনেছিয়াম বুলি সৰি এটো ওপৰতহে হ'ব সিলিকন সি নম্বৰত যোজক কক্ষত 4টা ইলেক্ট্ৰন থকা তাৰ পিছত ডি নম্বৰ দিছে যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ যোজক কক্ষত মুঠ 2টা কক্ষ হ'ব 2টা কক্ষ 2টা হ'ব লাগিব আৰু যোজক কক্ষত কেইটা ইলেক্ট্ৰন বুলি কৈছে 3টা হ'লে এইটোতো 2টা থাকিব প্ৰথম কক্ষটোত 2 3 5টা গতিকে 5টা কাৰ আছে বৰণৰ 5টা আছে নেক্সট কোৱেশ্চনটো দিছে পৰ্যায়বৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে পৰ্যায়বৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰ বৰ্গ 13ৰ অন্তৰ্ভুক্ত 13 বৰ্গৰ অন্তৰ্ভুক্ত এই মৌলসমূহৰ বাহিৰতম কক্ষত প্ৰত্যেকৰে 3টাকৈ ইলেক্ট্ৰন থাকে গতিকে কি হয় প্ৰত্যেকৰে গোটেইকেইটাত 13 বৰ্গ 13ৰ অন্তৰ্ভুক্ত হ'ব আৰু বহিতম কক্ষত 3টাকৈ ইলেক্ট্ৰন থাকিব প্ৰত্যেকৰে অৰ্থাৎ এই মৌলসমূহৰ যোজ্যতা 3 গতিকে বৰণৰ সৈতে যেটো বৰ্গত থাকিব সেই মৌলসমূহৰ যোজ্যতা কি হ'ব 3 হ'ব এই বৰ্গত থকা বৰণ অধাতু আনহাতে বৰণৰ বাহিৰে আন মৌলসমূহ ধাতু এটো বৰ্গত থকা অকল বৰণটোহে অধাতু হ'ব তাৰ বাহিৰে যিখিনি মৌল থাকিব সেই মৌলখিনি ধাতু হ'ব এনে আমি এটো যেতিয়া 13 বৰ্গটো আমি চাওঁ তেতিয়া দেখিছো এটো বৰণটো
বৰণটো একচুৱেলি ধাতুকল্প আৰু তাৰ বাহিৰে যিকেইটা আছে সেইকেইটা ধাতু আৰু ইয়াৰ প্ৰত্যেকৰে বহিৰতম কক্ষত 3টাকৈ ইলেক্ট্ৰন থাকিব গতিকে ইয়াৰ যোজ্যতা হ'ব 3 নেক্সট কুৱেশ্যনটো দিছে পৰ্যায়বৃত্ত তালিকাত ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে গতিকে ফ্ল'ৰিনৰ সৈতে পৰ্যায়বৃত্ত তালিকাত ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভত থকা মৌলসমূহৰ স্থান বৰ্গ 17 17 নম্বৰ বৰ্গত আছে এই বৰ্গৰ মৌলসমূহৰ বাহিৰতম কক্ষত প্ৰত্যেকৰে 7টাকৈ ইলেক্ট্ৰন থাকে প্ৰত্যেকৰে 7টাকৈ ইলেক্ট্ৰন থাকে আৰু ইহঁতৰ যোজ্যতা হ'ল 1 এই বৰ্গৰ মৌলসমূহ অধাতু গতিকে আমি যেতিয়া আমি 17খন চাম ফ্ল'ৰিনত চালে যে এই প্ৰতিটো 17 বৰ্গৰ অন্তৰ্ভুক্ত আৰু এইসমূহ কি হয় প্ৰত্যেকটোৱে অধাতু আৰু বহিৰতম কক্ষত 7টাকৈ ইলেক্ট্ৰন থাকে আৰু ইহঁতৰ যোজ্যতা হ'ল 1 যাৰ ইলেক্ট্ৰন 7টা থাকে তাৰমানে 8টা হ'বলৈ এটা লাগে গতিকে ইয়াৰ যোজ্যতা হ'ব 1 গতিকে এই ধৰ্মসমূহ ফ্ল'ৰিনৰ লগত যি মৌল থাকে সেই মৌলসমূহৰ ধৰ্মসমূহ একেটাই হ'ব নেক্সট 5 নম্বৰ দিছে এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2:8:7 এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান তো আমি যেতিয়া যোগ কৰিম 8 10 10 10 7 17 17 তাৰপিছত সুধিছে তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে গতিকে ইয়াৰ ভিতৰত আমি যেতিয়া চাম আমি 17 যেতিয়া চাম ক্লৰিনটো 17 গতিকে তাৰ পৰ্যায়বৃত্ত তালিকাত যিটো আমি চাম আমাৰ ফ্ল'ৰিনটো মিলিব যিটো দিয়া আছে এইটো আমি 17টো ক্লৰিন পাইছিলোঁ গতিকে এইকেইটাৰ ভিতৰত ব্ৰমিন আয়ডিন এন্টিমনি এইকেইটা পাম গতিকে ইয়াৰ ভিতৰত আমাৰ যিকেইটা দিয়া আছে প্ৰশ্নত ইয়াৰ ভিতৰত আমাৰ দিয়া আছে অকল ফ্ল'ৰিনটো গতিকে আমাৰ ইয়াত মিলিব ফ্ল'ৰিনটো নেক্সট কুৱেশ্যন নম্বৰ 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰ্যায়বৃত্ত তালিকাত 3টা মৌল A B আৰু C স্থানসমূহ দেখুওৱা হৈছে এইটো 16 নম্বৰ বৰ্গত আছে এইটো B মৌল আৰু 17 নম্বৰ বৰ্গত আছে এইটো ইয়াতে A আৰু C মৌল ইয়াতে আমাক দিছে A মৌল A ধাতু নে অধাতু তো 17 নম্বৰ বৰ্গত যিকেইটা আছে সেই আটাইকেইটা হ'ল অধাতু আমি যেতিয়া চাম 17 নম্বৰ বৰ্গত এইটো হালধীয়া ৰঙৰ যিখিনি আছে সেইখিনি হ'ল অধাতু গতিকে 17 নম্বৰ বৰ্গত আমি যিমানকেইটা মৌল পাওঁ সেই আটাইবোৰ অধাতু গতিকে এইটো হ'ব A নম্বৰটো অধাতু নেক্সট দিছে C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় C মৌলটো A তকৈ বেছি সক্ৰিয় হ'ব নে কম সক্ৰিয় হ'ব যেহেতু C মৌলটো সুধিছে তললৈ আহিলে তাৰ সক্ৰিয়তা কমি আহিব গতিকে C মৌলটো A তকৈ কম সক্ৰিয় হ'ব নেক্সট দিছে C মৌলটো আকাৰত P তকৈ ডাঙৰ নে সৰু C মৌলটো P তকৈ আকাৰত সৰু হ'ব মৌল A কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰিব তো 17 নম্বৰ বৰ্গত যিটা আছে তাহাঁতৰ বহিখলত 2:7 বা 2:7 A 2:8:7 এনে ধৰণে থাকে গতিকে ইয়াৰে বহিখলত 7টা বহিতম খোলত 7টা ইলেক্ট্ৰন থাকে গতিকে ই এটা ইলেক্ট্ৰন ল'ব বিচাৰি থাকে গতিকে যেহেতু এটা ইলেক্ট্ৰনৰ ইয়াৰ আসক্তি থাকে গতিকে ইহঁতে এনায়ন গঠন কৰিব তো এনায়ন গঠন কৰিব নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে নাইট্ৰজেন পাৰমাণৱিক সংখ্যাটো 7 বুলি দিয়া আছে আৰু ফছফৰাছ পাৰমাণৱিক সংখ্যা আছে 15 পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 15ত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় গতিকে নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2:5 ফছফৰাছৰ পাৰমাণৱিক সংখ্যা হ'ল 15 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2:8:5 তাৰ মানে বহিতম খোলত ইয়াৰ 5টাকে ইলেক্ট্ৰন থাকিব তাৰ
তাৰপিছত দিছে মানে সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব। পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত যিমানে তললৈ যাব সিমানে কক্ষপথৰ সংখ্যা বৃদ্ধি হ'ব। যিমানে তললৈ আহিছে আমি প্ৰথমটো ওপৰত আছিলে সেইটো পাইছিলোঁ, আমি 2টা কক্ষ পাইছিলোঁ, তাৰ পিছৰটোত আমি 3টা কক্ষ পালোঁ। যিমানে তললৈ যায় সিমানে তাত কক্ষপথৰ সংখ্যা বৃদ্ধি পাব। আৰু নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব বৃদ্ধি পাব। যদি নিউক্লিয়াছ হয়, নিউক্লিয়াছ আৰু সেই বাহিৰৰ কক্ষটোৰ ইলেক্ট্ৰনবোৰৰ মাজৰ দূৰত্বটো বৃদ্ধি হ'ব। ফলত নিউক্লিয় আধানৰ মান হ্ৰাস পাব আৰু ইলেক্ট্ৰনৰ আকৰ্ষণৰ আসক্তি কমি যাব। গতিকে মৌলটোৰ বিদ্যুৎ ঋণাত্মকতা হ্ৰাস পাব। সেয়েহে নাইট্ৰজেন আৰু ফছফৰাছৰ ভিতৰত নাইট্ৰজেন বেছি বিদ্যুৎ ঋণাত্মক হ'ব। গতিকে যিটো মানে কম চেল থাকে, কক্ষ যিমানে কম থাকিব সিমানে তাৰ বিদ্যুৎ ঋণাত্মকতা বেছি হ'ব, মানে ইলেক্ট্ৰনৰ প্ৰতি আসক্তিটো বেছি থাকিব। আৰু যিমানে বহিৰতম মানে কক্ষৰ সংখ্যা বাঢ়ি যাব সিমানে এই ইলেক্ট্ৰনৰ প্ৰতি আসক্তিটো কমি যাব আৰু সেই ঋণাত্মকতা কমি যাব। নেক্সট 8 নম্বৰ কুৱেশ্যন হৈছে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত মৌলটোৰ স্থান নিৰ্ভৰ কৰে। যোজক ইলেক্ট্ৰনে মৌলটোৰ বৰ্গৰ সংখ্যা নিৰূপণ কৰে। আকৌ ইলেক্ট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল'ব সেয়া নিৰ্ণয় কৰে। গতিকে মৌলটোৰ স্থান নিৰ্ভৰ কৰে যিটো যোজক ইলেক্ট্ৰনটো মৌলটো কোনটো বৰ্গত হ'ব, মানে থিয়কৈ যিটো হয় কোনটো বৰ্গত হ'ব সেইটো নিৰ্ধাৰণ কৰে। আকৌ ইলেক্ট্ৰনৰ কক্ষপথ কেইটা আছে সেইটোৱে নিৰ্ণয় কৰিব যে মৌলটো কোনটো পৰ্যায়টো হ'ল যিটো পথালিকে থাকে, কোনটো পৰ্যায়ত স্থান লাভ কৰিব সেইটো নিৰ্ভৰ কৰে। নেক্সট 10 নম্বৰ কুৱেশ্যনত দিছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰা। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকা। মেণ্ডেলিভত কি আছিল? মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি হৈছে পাৰমাণৱিক ভৰ আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি হৈছে পাৰমাণৱিক সংখ্যা। গতিকে প্ৰথম যিটো পাৰ্থক্য হ'ল সেইটো মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তালিকাখন তৈয়াৰ কৰিছিলে আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। মেণ্ডেলিভৰ তালিকাত 4টা বৰ্গ আৰু 6টা পৰ্যায় আছে। আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে। মেণ্ডেলিভৰ তালিকাত সমস্থানিকৰ বাবে কোনো স্থান নাছিলে আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত সমস্থানিকৰ বাবে নিৰ্দিষ্ট স্থান আছে। মেণ্ডেলিভৰ তালিকাত সম্ভ্ৰান্ত গেছসমূহৰ কোনো স্থান নাছিল। সেই সময়ত এই গেছসমূহ আৱিষ্কাৰ হোৱা নাছিল। সম্ভ্ৰান্ত গেছসমূহক বৰ্গ 18ত স্থান দিয়া হৈছে। গতিকে এইখিনি হ'ল পাৰ্থক্য। গতিকে এই পাঠটিৰ যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নখিনি আলোচনা কৰা হ'ল। আশা কৰিছোঁ ইয়াৰ পৰা তোমালোকে নিশ্চয় উপকৃত হ'বা। থেংক ইউ।